অসমত অসমীয়া আপুনি চাওক আজি এক সপ্তাহৰ আগৰ কথা শিৱসাগৰৰ কথা তাত এটা মিয়া ল'ৰাই কোনোবা এজন মিয়া মানুহক চুৰি মাৰি দিলে তো তাতে নিউজত এনেকৈ ফ'কাছ কৰে আৰু এই গোটেইখিনি হিন্দু মুছলিম কৰাত একদম সম্পূৰ্ণ আগভাগ লৈছে একাংশ কিন্তু সংবাদ মাধ্যমে এই অসমখনত হিন্দু মুছলিম ভাগ কৰা মেইন দায়িত্বটোৱে হৈছে একাংশ কিন্তু সংবাদ মাধ্যমে লৈছে কিয়নো যে সেই আজি এসপ্তাহৰ আগত শিৱসাগৰত এটা ঘটনা হৈছিলে য'ত মিয়া ল'ৰা এটা তাৰ লোকেল ল'ৰা এটাক চুৰি মাৰি দিছিলে কিন্তু তেতিয়া নিউজটো কেনেকৈ বাজিছে যে মিয়া সম্প্ৰদায়ৰ এজন যুৱকে এজন খিলঞ্জীয়া যুৱকক চুৰিয়ে আঘাত কৰিলে বা ডকাইতি কৰিলে কিন্তু আজি দুদিনৰ আগত সেই মিয়া ল'ৰা দুটাই আমাৰ শিৱসাগৰ জেঙনিকটীয়া মই কৈ আছোঁ শিৱসাগৰ জেঙনিকটীয়া টেক্সিআলিত এজন হিন্দু সম্প্ৰদায়ৰ ল'ৰা পানীত পৰি তেখেতৰ মিৰ্গী বেমাৰ আছিলে বাইক চলাই থাকোঁতেই বেমাৰে ধৰিলে পানীত পৰি গ'ল তিনিটা মিয়া ল'ৰাই উঠাই আনি হস্পিটেললৈ একদম সময়মতে নিলে কাৰণে সেই ল'ৰাজন বাচি থাকিল কিন্তু তেতিয়া সেইসকল সংবাদ মাধ্যম ক'ত গৈছিল তেতিয়া কিয় নক'লে যে আজি মিয়াৰ কাৰণে বাচিলে এজন খিলঞ্জীয়া আচলতে ক'ৰবাত সংবাদ মাধ্যমে মানুহক ভুল পথে পৰিচালিত কৰি আছে যেতিয়াই মিয়া শব্দটো আহে তেতিয়া সংবাদ মাধ্যমেও ডিঙিৰ শিৰ এনেকুৱাকৈ ফুলাই যে ফাটি যাব কিন্তু মিয়াই যেতিয়া ভাল কাম কৰে তেতিয়া কি কয় অসমীয়া এজন যুৱক অসমীয়া এগৰাকী যুৱতীয়ে নাম উজ্জ্বলালে লণ্ডনত আপুনি ঠিকে আছে আপোনাৰ সংগঠন মিয়াৰ সংগঠন নহয় কোনো পধ্যেই নহয় এনেকৈ নহয় আপুনি য'তেই মিয়াক উচ্ছেদ কৰে হয় য'তে মিয়াক উচ্ছেদ কৰে মানে য'তে অকল মিয়াকেতো উচ্ছেদ কৰি আছে বেলেগ কাক উচ্ছেদ কৰিছে আপুনি মোক কওক কাক উচ্ছেদ কৰিছে চৰকাৰী ভূমি বেদখল কৰিছে সেইটোকেতো কৈছে চৰকাৰী ভূমি বেদখল কৰাৰ মই যদি মোৰ ওচৰত ইতিমধ্যে মই অসমৰ ৰাইজক এটা কথা স্পষ্টকৈ কৈ দিওঁ ইতিমধ্যে মই সমগ্ৰ অসমৰ যিসমূহ চৰকাৰী ভূমি আছে সেই চৰকাৰী ভূমিৰ মই RTI মাৰিছোঁ যে তাত কিমান সংখ্যক মানুহে কিমান মিয়াই চৰকাৰী ভূমি দখল কৰিছে আৰু কিমান বাকী আন ধৰ্মাৱলম্বী লোকে চৰকাৰী ভূমি দখল কৰিছে অতি শীঘ্ৰেই মই ইয়াৰ ওপৰত এটা সংবাদমেল পাতি অসমৰ ৰাইজক মই জনাই আছোঁ আৰু আমি জানো যে ক'ত কিমান মানুহে কেনেকৈ চৰকাৰী ভূমি দখল কৰি আছে সেই বস্তুটো আমিও জানো আমাৰ সন্মুখতো আহিব অতি শীঘ্ৰে এইটো আমি লখিমপুৰত বাঘেনা গঠন হ'ব নিশ্চয় হ'ব লখিমপুৰখন ক'ৰ হয় অসমৰ ভূমিত হয় অসমত আছে অসমৰ ভিতৰতে আছে গতিকে অসমৰ ভিতৰত থকা যিকোনো এটা প্ৰান্তত বাঘেনা অসম জিন্দাবাদ আৰে হুমকি চাওক হুমকিটো এনেকুৱা ধৰণৰ হয় কথাটো এনেকৈ ক'ব লাগিব বাট উচি কি হতি হে জিসমে কৈ বাট হওক তো বহুত মানুহে বহুত কাম কৰি আছে কিন্তু সেইসকলকতো হুমকি অহা নাই এই হুমকিবিলাক মই আশীৰ্বাদ বুলি বিচাৰিছোঁ তাৰমানে বাঘেনাৰ জনপ্ৰিয়তা এটা হৈছে আৰু তাক লৈ মানুহ শংকিত হৈছে আৰু সেইটো কাৰণেই এইবিলাক এই হুংকাৰবিলাকৰ পৰা মই আশীৰ্বাদ বুলি ভাবিছোঁ আৰু এটা কথা গম পাইছোঁ বাঘেনাৰ জনপ্ৰিয়তা ইতিমধ্যে অসমত পূৰা চলিছে সেইটোৱেইটো কথা আৰু সেইটোৰ কাৰণে সেইবিলাক কথা লক্ষ্য কৰিয়ে মই লখিমপুৰলৈ আহিছোঁ যে 3500 ঘৰ মানুহক ইতিমধ্যে উচ্ছেদৰ জাননী জাৰি হোৱা মই পৰিলক্ষিত হৈছে গতিকে এইবিলাক ব্যক্তিক কেৱল বাছি যিটো উচ্ছেদ কৰিছে সেইটো কিন্তু আমি বিৰোধিতা কৰিছোঁ কিন্তু চৰকাৰী ভূমি এৰি দিয়ক তাত আমাৰ ক'বলগীয়া নাই কিন্তু তাত বাছি কৰাটো আমি বেয়া পাইছোঁ একাংশই প্ৰশ্ন কৰিছে যে ইউনিছ তামুলী দ্বিতীয় শিখা শৰ্মা হ'ব গৈ আছে নেকি যেহেতু শিখা শৰ্মাই মিয়াৰ প্ৰীতি এসময়ত মিয়াৰ প্ৰীতি দেখুৱাইছিলে কোনোবাই হকিয়ানি দিছে কোনোবাই কিবা কৰিছে মইতো মোৰ কাম কৰিবই লাগিব কাৰণ মই সংবিধান বিৰোধী বা আইন বিৰোধী একো কাম কৰা নাই মই কাম কৰিছোঁ এটা মোৰ ব্যক্তিগত প্ৰত্যেকৰে নিজা সংগঠন কৰা বা সংগঠিত হোৱা সংবিধানে অধিকাৰ দিছে আৰু সেই অধিকাৰ কোনোবাই খৰ্ব কৰিব বিচাৰিছে তাত সেইসকলৰ আপত্তি থাকিব পাৰে কিন্তু মোৰ একো আপত্তি নাই মই অসমৰ যিকোনো প্ৰান্ততে মই মোৰ সংগঠনটো লৈ যোৱাৰ অধিকাৰ মোক সংবিধানে দিছে গতিকে সেইসকলৰ প্ৰত্যাহ্বানলৈ মই কেৰেপ কৰা নহয় মোৰ সংগ্ৰাম মই অব্যাহত থাকিব ঐতিহাসিক বীৰ পুৰুষ বাঘ হাজৰিকাৰ নামৰ এটা সংগঠন আপুনি খুলিব বিচাৰিছে তাৰপিছতে ৰাজ্যখনত ফাল লগাইছে একাংশ নেতাই হয় আচলতে ক'ৰবাত যে এই গোটেই যিসকল দল সংগঠনে এই গোটেই ষড়যন্ত্ৰটো ৰচিবলৈ গৈ আছে ইয়াৰ আঁৰত এটাই যে এইসকলে চৰকাৰী পক্ষ লৈছে ইয়াত জাতীয় সংগঠনবিলাকে সদায় চৰকাৰৰ যিবিলাক কাম আছে সেই কামবিলাক যিবিলাক অসাংবিধানিক কাম বা বেআইনী কাম সেই কামবিলাকক জাতীয় সংগঠনৰ দায়িত্ব কি সেই কামবিলাকৰ বিৰোধিতা কৰা জনগণ যিবিলাক বিৰোধী কাম সেইবিলাক জাতীয় সংগঠনবিলাকে বিৰোধিতা কৰিব লাগে কিন্তু এতিয়া দেখিছোঁ জাতীয় সংগঠনবিলাকে চৰকাৰৰ পক্ষলৈ চৰকাৰী সংগঠন চলাই থকা যেনহে মোৰ অনুভৱ হৈছে গতিকে তেখেতলোকৰ কাম কৰি গৈ থাকক মই মোৰ কাম কৰি গৈ থাকিম একেবাৰে তৰল এটা হকিয়নি দিছে আপোনাক পিঠি বহল কৰি দিয়াৰ কথা কোনে কৈছে সিটো বৰুৱাই সামাজিক পাৰিব পিঠি বহল কৰা তেখেতৰ পুৰণা এক ইতিহাস আছে
কিয়নো যেতিয়া হোটেলত বহি থাকে মদৰ ৰাগীত যেতিয়া মাতাল হৈ কাৰোবাক যদি কাটা চামুচ মাৰি দিব পাৰে তেনেকুৱা এজন ব্যক্তিয়ে পিঠি ফালি বুলি কোৱা বা এনেকুৱা ধৰণৰ যিবিলাক অগণতান্ত্ৰিক শব্দ তাৰমানে কোনো শালীনতা নথকা শব্দবিলাক কোৱাটো একো ডাঙৰ কথা নহয় কিয়নো যেতিয়া মদৰ ৰাগীত এজন ব্যক্তিয়ে কাটা চামুচ মাৰি দিব পাৰে কাৰোবাক হোটেলত তো তেনেকুৱা ব্যক্তিয়ে এইবিলাক কথা ক'বই একো ডাঙৰ কথা নহয় আমি গুৰুত্বও নিদিওঁ আপোনাৰ যিটো সংগঠনৰ নাম একাংশই ক'ব বিচাৰিছে এইটো মিয়া সেনা বুলি হয় লখিমপুৰলৈ আহিছে প্ৰথমে আপুনি মিয়া অঞ্চলতহে ঘূৰি ফুৰিছে হয় লখিমপুৰৰ পৰা যেতিয়া সোমাই আহে যেতিয়া বিহপুৰীয়াৰ পৰা সোমাই আহে তেতিয়া অফক'ৰ্ছ বঙালমাৰ প্ৰথমে পায় যদি বঙালমাৰ নাপালেহেঁতেন তেতিয়া মই বেলেগ জেগাত সোমালোঁ হয় তো এণ্টি মাৰোঁতে যেতিয়া বঙালমাৰ পায় নিশ্চয়ভাৱে মই বঙালমাৰত সোমাই আহিব লাগিব টাউনলৈ তো তাৰ কাৰণে কোনোবাই কিবা কৈছে কিবা নাই কোৱা তাক মই গুৰুত্ব নিদিওঁ কাৰণ বঙালমাৰখন ক'ত অৱস্থিত অসমৰ কোনটো প্ৰান্তত অৱস্থিত আৰু অসমৰ যিকোনো এটা প্ৰান্তত মই ৰোৱাটো কিবা ভুল হ'ব বুলি মই নাভাবোঁ গতিকে এইবিলাক আচলতে শুনক ভৌগোলিক জ্ঞান নাই যিকেইজন ব্যক্তিয়ে কৈছে এইবিলাক মানুহৰ ভৌগোলিক জ্ঞান নাই যে এখেতলোকে ইতিহাস পঢ়া নাই কোন ক'ৰ পৰা কেনেকৈ ক'ত অৱস্থিত কোন কেনেকৈ ক'ৰ পৰা আহিছিল এই গোটেই বস্তুখিনি জ্ঞান নথকাৰ কাৰণে আজি এনেকুৱা ধৰণৰ এই অসমখনত অৰাজকতাৰ সৃষ্টি হৈছে এইসকল ব্যক্তিৰ যদি সঁচাকৈ জ্ঞান থাকিলহেঁতেন ন এনেকুৱা ধৰণৰ মন্তব্য নকৰে আপোনাৰ কি আগলৈ পলিটিকেল উচ্চাকাংক্ষা আছে নেকি যে আপুনি মিয়াৰ মাজত সোমাব বিচাৰিছে মুছলমানৰ নেতা হ'ব বিচাৰিছে এনেকুৱা ধৰণৰ অভিযোগ আছে মই যদি মুছলমানৰ নেতা হওঁ কাৰোবাৰ আপত্তি আছে নেকি প্ৰত্যেকৰ নিজা জনগোষ্ঠীটোৰ বা নিজৰ ধৰ্মটোৰ বুলিয়েই কৈছোঁ নেতা হ'ব বিচাৰে তেনেস্থলত ময়ো যদি মুছলমানৰ নেতা হ'ব বিচাৰোঁ কিয়নো চাওক মুছলমানৰ নেতা বৰ্তমান নাই আৰু যিকেইজন মুছলমানৰ নেতা আছে সেইকেইজনে যে মুছলমানৰ কাৰণে কিবা দৰদ আছে মই নাভাবোঁ কাৰণ মোৰ আইক ভাল পোৱা মোৰ মাতৃক ভাল পোৱা মোৰ ধৰ্মক ভাল পোৱা মোৰ জাতিটোক ভাল পোৱা এইটো এটা সাংবিধানিক অধিকাৰ হয় তো তাত মোক যদি কোনোবাই আপত্তি কৰিব নোৱাৰে গতিকে মই যদি মুছলমানৰ নেতা হয় মুছলমান যিসকল ব্যক্তি শিক্ষিত নিষ্পেষিত যিসকল কৰ্মজীৱী মানুহ আছে সেইসকলক যদি আগুৱাই লৈ যাব পাৰোঁ মই নিজকে ধন্য বুলি ভাবিম আপুনি দাবী কৰে যে আপোনাৰ সংগঠনটো কেৱল মুছলমানৰ সংগঠন নহয় অসমীয়াৰ সংগঠন হয় আপুনি অসমীয়া আন জনগোষ্ঠীৰ মাজতো আপুনি যোৱা নাই তো নিশ্চিতভাৱে যাম যোৱা নাই বুলিয়ে যে নহ'ব তেনেকুৱা কোনো কথা নাই তো প্ৰথম অৱস্থাত মই নিজেই প্ৰাইমেৰী ষ্টেজত মানুহে কি কৰে অ আ ক খ শিকে হয় নে নহয় সিটোতো গৈ পেলাই ইউনিভাৰ্চিটি লেভেলত কিতাপকেইখন পঢ়িব নোৱাৰিব তো গতিকে মই মোৰ আৰম্ভণিটো নিজৰ মানুহৰ পৰা যেতিয়া মই কৰিবলৈ যাম তো নিশ্চিতভাৱে ভুলে শুদ্ধই সেইসকলে নিজৰ মানুহ বুলি মই যিসকল আমাৰ মুছলমান সম্প্ৰদায় আছে ইছলাম ধৰ্মাৱলম্বী লোক আছে সেইসকলৰ কথা ক'বলৈ গৈ আছোঁ মই আন জনগোষ্ঠীৰ সকল নিজৰ নহয় নেকি হা অসমৰ আন জনগোষ্ঠীৰ লোকসকল নিজৰ নহয় নেকি যেতিয়া অসমৰ আন জনগোষ্ঠীবিলাক যদি জনগোষ্ঠীবিলাকে বিশেষকৈ মুছলমান সম্প্ৰদায়ক যদি নিজৰ ভাবিলেহেঁতেন আজি এনেকুৱা অমানৱীয় উচ্ছেদ নহ'লেহেঁতেন কিছুমান কথা প্ৰশ্নৰ উত্তৰ একাংশ নেতাই যদি নাভাবে তেনেহ'লে সামাজিক মাধ্যমটো নেতাই চলায় নেকি আপুনি সামাজিক মাধ্যমটোত অকণমান চকু ফুৰাব যে অসমৰ মানুহৰ বৰ্তমান মানসিকতা কি বৰ্তমান চাওক কিছুমান বস্তু নক'লেও নোৱাৰোঁ অপ্ৰিয় সত্য ক'ব লাগিব যে বৰ্তমান ৰাজনৈতিক নেতাবিলাকৰ যিটো মানসিকতা অসমত প্ৰায় সংখ্যক মানুহৰ সেই মানসিকতাটো হৈছে বুলি মই ভাবোঁ অসমত এতিয়া অসমীয়া নাই অসমত এতিয়া হিন্দু মানুহ আছে অসমত এতিয়া বেছি হিন্দু মানুহ হৈ থকাৰ কাৰণে মুছলমান মানুহবিলাক মুছলমান হৈ যাবলগীয়া হৈছে দুখৰ বিষয় এক আক্ষেপৰ বিষয় এইখন অসমত য'ত এতিয়া তাৰ কাৰণে এতিয়া মিয়াৰ হৈ কোনেও মাত নামাতিব নেকি কাৰণ শিখা শৰ্মাই প্ৰথমে ডাকটো লগাই থৈ গ'ল সেইটো কাৰণে এতিয়া কোনেও কাৰো কাৰণে মাত নামাতিব নেকি যে শিখা শৰ্মাই সেইটো কাম কৰিলে বুলিয়েই এতিয়া মিয়াৰ হৈ কোনেও মাত নামাতিব তেনেকুৱা কিবা কথা আছে নেকি যে নোৱাৰিব বুলি কিবা সংবিধানত লিখা আছে নেকি কাৰণ শিখা শৰ্মাই এবাৰ ডাক লগাই থৈ গৈছে আপুনি মিয়াৰ হৈ মাত মাতি আছে নে মুছলমানৰ হৈ মাত মাতি আছে মই মানুহৰ হৈ মাত মাতি আছোঁ শিক্ষিত নিষ্পেষিত যিসকল ব্যক্তিক কেৱল দুখীয়া আৰু এটা